জয় হিন্দ। তো আজি যেটো মই জয় হিন্দ বুলি দি কিনে যেটো এইটো চেলুট মাৰো, তো একচুৱেলি এই চেলুটটোৰ অৰ্থ কি আৰু চেলুট আমি তিনিটা প্ৰকাৰৰ দেখাব, ইণ্ডিয়ান এয়াৰফ'ৰ্চ, ইণ্ডিয়ান আৰ্মি আৰু ইণ্ডিয়ান নেভি। তো ইহঁতে চেলুট কেনেকৈ মাৰে, একচুৱেলি ইহঁতৰ চেলুট মাৰা প্ৰক্ৰিয়াটো প্ৰত্যেকৰে বেলেগ বেলেগ আৰু কি কাৰণে মানে বেলেগ বেলেগকৈ মাৰে, তো এইটো বিষয়ে জানিম। তো সম্পূৰ্ণ বিষয়টো এটা ইউনিক হ'ব গৈছে আৰু এইটো জানি থোৱাটো বহুতে দৰকাৰ, বহুতে জানে আৰু বহুতে নাজানে। বিশেষ কৰি তোমালোকৰ জান আছে, কিছুমানৰ কাৰণে ভাই, কিছুমানৰ কাৰণে জান। তো গোটেই বস্তুখিনি আমি হাঁহি ফূৰ্তিৰ দ্বাৰা শিকি ল'ম আৰু বুজি ল'ম, এটলিষ্ট মানে নিজে জনাটো দৰকাৰ। গতিকে ঠিক আছে। তো প্ৰথম কথাটো হ'ল, মই যেতিয়া আহি কেনে আপোনালোকৰ সন্মুখত এনেকৈ দিলোঁ জয় হিন্দ, তো ইয়াৰ অৰ্থটো হৈছে এটা সন্মান, মানে সন্মুখৰ মানে যিটো মানে অফিচাৰ থাকে, চেলুটৰ অৰ্থটো হৈছে সন্মুখত যিটো আমাৰ ঠিক ডাঙৰ অফিচাৰ থাকিব, তো অফিচাৰ ৰেংকৰ মানুহক আমি মানে সন্মান জনোৱাৰ কাৰণে এটা ভংগীমা বা এটা কাৰ্য মানে সন্মান জনোৱা, তো এইটোৱে চেলুটৰ অৰ্থ। আৰু নেক্সট কথাটো হ'ল, আমাৰ যিখিনি স্থলসেনা আছে, অৰ্থাৎ ইণ্ডিয়ান আৰ্মি বা ধৰি লওক আমাৰ নিচিনা বেটেলিয়ন, তো যিখিনি স্থলসেনা আছে, স্থলসেনাখিনিৰ কাৰণে চেলুটৰ মানে পদ্ধতিটো আপোনালোকক দেখুৱাই দিছোঁ, যিটো এনেকৈ হাতৰ আঙুলিবিলাক, গোটেই আঙুলিবিলাক ক্ল'জ আৰু সন্মুখৰ পিনে হাতৰ তলুৱাটো থৈ কিনে চকুৰ চেলুৱাৰ ওপৰত আপোনালোকৰ এনেকৈ মানে চেলুট কৰা হয়। আৰু ইয়াৰ অৰ্থটো এইটোৱে, মানে এনেকুৱা মানে যে আমাৰ হাতত কোনো ধৰণৰ মানে হাতিয়াৰ, বোমা বাৰুদ নাই, তো আৰু আমি নিহত্যাকাৰী হয়, ঠিক এনেকুৱা। নেক্সট কথাটো হ'ল, যিখিনি আমাৰ স্থলসেনা পিছত আমাৰ যিখিনি মানে জলসেনা আছে, অৰ্থাৎ জলসেনা আছে, জলসেনাখিনিৰ চেলুটৰ প্ৰক্ৰিয়াটো হৈছে আপোনালোকৰ ঠিক এনেকুৱা। আৰু এনেকুৱা হোৱাৰ অৰ্থ মানে কাৰণটো হ'ল যে সিহঁতৰ মানে হাতত জাহাজত কাম কৰাৰ কাৰণে তেল বা ধৰি লওক আপোনাৰ গিৰিজ জাতীয় কিছুমান বস্তু লাগি কিনে হাতৰ তলুৱাটো মানে অলপ মানে লেতেৰা হৈ থাকে। তো সেইকাৰণে সন্মুখৰ অফিচাৰজনে যাতে দেখা নাপায়, তাৰ কাৰণে মানে নিজকে হাতখন লুকুৱাই কিনে সন্মুখৰ অফিচাৰজনক মানে সন্মান জনায়। তো এই কাৰণে মানে ঠিক এনেকুৱা হিচাপত মানে হাতৰ তলুৱাটো মানে তলৰ পিনে কৰি কিনে সন্মান জনোৱা যায় বা চেলুট দিয়া যায়। আৰু নেক্সট আমাৰ যিটো এয়াৰফ'ৰ্চে মাৰ্চ 2006 পৰা নতুন চেলুট জমিনৰ পৰা, অৰ্থাৎ ভূমিৰ পৰা আপোনাৰ 45 ডিগ্ৰী এংগুলত ওপৰৰ পিনে দৰ্শায়, প্ৰগতিৰ পিনে। তো এইটো মানে ঠিক এনেকুৱা হিচাপত ওপৰৰ পিনে দৰ্শায়, প্ৰগতিৰ পিনে, আপোনালোকে গমেই পায়। তো ঠিক এই তিনিটা কাৰণতে ঠিক তিনি প্ৰকাৰে মানে জলসেনা, স্থলসেনা আৰু বায়ুসেনা চেলুট মাৰে। আৰু আপোনালোকে গম পোৱাটো মানে গম পাব লাগে, এইটো একচুৱেলি বহুতে গম পায় আৰু জানি থকাটো বহুতে জৰুৰী। কেতিয়াবা সুধি ল'ব পাৰে, তো চেলুট কিয় এনেকৈ মাৰে, তো ঠিক কৰি দিলে হ'ল। তো আশা কৰোঁ ভিডিঅ'টো কিবা এটা শিকিছে। ইউটিউবত আপোনালোকে ছাপোৰ্ট কৰা, বহুত মানে লং ভিডিঅ'ত বহুত আমি বস্তু মানে শিকিম আৰু নিজৰ বিষয়ে কম কিছুমান।